Hello everyone, নমস্কাৰ সকলোকে মোৰ অন্যটো ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি যাবলৈ ওলাইছো এনাই ঘৰলৈ, যিহেতু এতিয়া মানুহজনক ফুৰাব লাগিব সকলোৰে ঘৰবিলাক ৰিলেটিভছৰ। গতিকে আজি এনাইহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো আৰু আমাৰ লগত যাব মাহী, সৰু মাহী আৰু নন হ'ল আমাৰ লগত যাবলৈ। আইতা ঘৰলৈ বল। আমি এনাইহঁতৰ ঘৰ আহি পাই গ'লোহি। ধানৰ বতৰ যিহেতু, গতিকে পথাৰৰ পানী থৈ দিছে। বৰষুণ দিলে বাবে চোতালত তিতিব বুলি ভিতৰতে ভৰাই থৈ দিছে, সেইকাৰণে ভিতৰত অকণমান জেগাডোখৰত ঠেক হৈ গৈছে। আৰু এইফালে আমাৰ ননয় পূৰা একদম পেহাকৰ লগত বহি লৈছে। পেহাকক ইমানেই বেছি ভাল পায়, সেইটো কাৰণে মানে পেহাকক পেহা বুলি নামাতে, নাম কাঢ়িয়ে মাতে। আৰু একদম তাই বয়ফ্ৰেণ্ড হয়। তাই মোৰ লগত মানে থকাটো মানে তাই সহ্যই নহয় ননৰ, সেইকাৰণে আজি একদম পূৰা বহি লৈছে একেবাৰে পেহাকৰ লগত। তাৰপিছত একেবাৰে আজি পূৰা সুবিধা উঠাইছে, একদম খুৱাই দিব লাগে। আগতে আকৌ নিজেই টানি টানি খায়, এতিয়া একদম ওচৰত আছে যে একদম অকণমানিজনী হৈ মেলিও খুৱাই দিব লাগে। মোক জ্বলাইছে একদম পূৰা দেখাই দেখাই তাই। এইফালে আকৌ চবেই সুবিধা লৈছে, মুঠতে খুৱাই দিছে। এতিয়া শুব লাগে, তাইক ক'লোঁ বিচনাখনত শুৱাই দিওঁ বুলি, নাই নুশুৱে, পেহাকৰ লগতহে শুব। আৰু এইফালে আমাৰ মাহীয়ে পূৰা ঘৰলৈ আহি টেঙা পৰাত লাগিছে। মাকৰ ঘৰলৈ আহি পূৰা বস্তু বিচাৰ লাগিছে, ক'ত কি আছে। চকলা টেঙা লাগি আছে, পূৰা চকলা টেঙা পৰাত লাগিছে একদম সৰু পোৱালিখিনিৰ লগতে। সেইফালে টেঙা গছ, এইফালে আকৌ আদা খেতি কৰিছে, পূৰা আদা লগাইছে। তাৰপিছত আইতাইও একদম ৰ'দত বহি ৰ'দাইছে। এইফালে কৰ্দৈ টেঙা গছ, কি লাগে মানে গাঁৱৰ পৰিৱেশ বুলি ক'লে এটা ব্যতিক্ৰম হয়, মানে বেলেগেই হয় আৰু। এইফালেও পূৰা একদম লাই শাক, কি চাব, পূৰা খেতি কৰাত লাগিছে। গাহৰিও পুহিছে, এইফালে গাহৰি খক খক। একদম মাহী একেবাৰে মাকৰ ঘৰলৈ আহি পূৰা একদম বাৰী চফা কৰি দিছে। মাকৰ ঘৰলৈ আহি মাহীয়ে গাহৰি নাখায় আপুনি? এইবোৰ ব্ৰইলাৰ খোৱা মানুহ, সেইকাৰণে ব্ৰইলাৰ গতে হৈ গৈছে। আপুনিও একে। এনাইহঁতৰ ঘৰৰ পৰা আহি এতিয়া মাহীহঁতৰ ঘৰ পালোহি। তো নন শুই আছিলে, তাই ভাত খাব নাপালে। এতিয়া আমাৰ ননয় ভাত খাইছে ন। ননয় ভাত খাইছে, খাইছে। মাংসত জোল লাগিব নালাগে? ননক খাই বৈ পূৰা একদম টুকটুক হৈ লৈ পূৰা এতিয়া টোপনি ভাগি টুপটুপীয়া হৈ লৈছে। এতিয়া অকণমান তাইক অকণমান পথাৰত দেখাবলৈ লৈ আহিছোঁ, ফুৰাবলৈ লৈ আহিছোঁ। চাবি কি লেতেৰা নন। ঐ তো ইয়াত আহি ভিডিঅ' বনাই ল'লোঁ অলপ, যিহেতু ভিডিঅ' কৰি দিব লাগে নেকি। ৰ'বা আকৌ ৰৈ দিয়া। আহিলোঁ পথাৰত, অকণমান পথাৰ দেখালোঁ ননক। ময়ো চান্সতে ভিডিঅ' বনাই ল'লোঁ। আজি ভিডিঅ' বনাই দিয়া মানুহ নাহিলে, ভণ্টি নাহিলে তাই, তো মানুহজনে বনাই দিলে আৰু। পথাৰ দেখিলি কেনেকুৱা লাগিলে? খেলিলি খুব? ধান আছিলে ন? গোটেইখিনি ধান আছিলে। তো এতিয়া যাওঁ। তো এনাইহঁতৰ ঘৰত ভাত খাই আহিলোৱেই, আকৌ এতিয়া আকৌ মাহীহঁতৰ ঘৰত খাব লাগিব। মানে দিনতে দুসাঁজ, উপায় নাই, সেইকাৰণে অকণ হজম কৰি ল'লোঁ। এতিয়া আকৌ ভাত খামগৈ।
আকৌ ইয়াৰ পিছত আকৌ বেলেগলৈ যাম, তাতো দেখাম। এতিয়া ৰাজহাঁহ পাই খেদি খেদি হবত পোৱা লাগে। ঐ নাযাবি নাযাবি, ন নাযাবি 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 নাযাবি, সেইফালে নহয়। সেইকেইটা কি হয় ন কচোন? অঁ ৰাজহাঁহ। কেইটা আছিলে ৰাজহাঁহ? কেইটা আছিলে? সৰুকালৰ দিনবোৰ মনত পৰি গৈ আছে। সেয়া এটি ক্ৰিকেট খেলিবলৈ কাৰণে পুৰা একদম জেগা ঠিক কৰি লৈছে। আমাৰ এজনী নন দূৰৰ পৰা চাই আছে। বা 6 জলদি 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 জলদি। গৰু আহিছে নন, গৰু গৰু নন গৰু। বাপৰে বাপ, কি দি পঠিয়াইছে বে? কি দি পঠিয়াইছে মায়ে? এইটো পেণ্ট পিন্ধা নাই। গৰম পেণ্ট আছে নেকি চোৱা? কাপোৰ পিন্ধাই দিছে আমাৰ ননক। বৰ ভাল হৈছে দেই মোৰ। চাওঁ ননৰ মুখখন নাই দেখা। সেই নাই দেখা মই ননক। মোজাযোৰ কেলে পিন্ধিছ? মই খুলি ল'ম, মই খুলি ল'ম মোজাযোৰ। মোৰ মোজা হয়। তহঁতৰ ঘৰলৈ যাম জানো? হয় নেকি? আমাক থাকিবলৈ দিবি নে? দিবি? বিচনা আছে? অঁ আমি থাকিম দেই আজি, তহঁতৰ ঘৰত থাকিম দেই। কি খোৱাবি ৰাতি? হে কি খোৱাবি? ৰুটিহে খোৱাবি নেকি? ৰুটিৰ লগত কি খোৱাবি? অঁ মাংস জোল। মাংস নিদিয়? মাংস নিদিয়? অঁ কি মাংস? অঁ কি মাংস আকৌ? গাহৰি মাংস। গাহৰি খাম দেই। আমি এয়া মাহীহঁতৰ ঘৰৰ পৰা ওলালোঁ। এতিয়া যাম মাৰ এনাইকৰ ঘৰলৈ, মানে মোৰ মামী এনাইহঁতৰ ঘৰলৈ। তো তাত সোমাম, তাৰপিছত ঘৰলৈ যাম আৰু তালৈ যাম। চ' মামী এনাইহঁতৰ ঘৰ পাই গ'লোহি। ইয়াত 3 ঘৰ মামী এনাইহঁতৰ ঘৰ, 3গৰাকী আছে। তো এঘৰত সোমাই আহিলোঁ। এতিয়া চবচে ডাঙৰ ঘৰত সোমাইছোঁ আৰু চব কথা পতাত পূৰা ব্যস্ত হৈ আছে। আমাৰ ননৌ লগ পালে, তো ননৌ পূৰা খেলাত লাগিছে ভিতৰত। তো মই পূৰা ভ্লগ বনাইছোঁ বুলি চবেই মুখখন ঢাকিছে, ইমান লাজ কৰে চবে। আৰু এইফালে আকৌ আমাৰ ননই আকৌ সৰু মামী এনাইহঁতৰ ঘৰলৈ আহি ঘটনা এটা ঘটালে নহয়। তাই বেচিনটোত মানে টেপ লাগি থকা নাছিলে হা, তো টেপটো মানে চাওঁতে আছে নাই বুলি চাওঁতে এনেকৈ বেচিনটো ধৰোঁতে মানে বেচিনটোৱে পৰি ভাগি থাকিলে। গোটেই কেইঘৰ ধুনীয়াকৈ ফুৰি আহিলে, এঘৰত মানে বেচিনটোৱে পৰি মানে ভাগি গ'ল আৰু সেয়াই। তো আমিও এতিয়া সকলোকে সেৱা কৰি আহিছোঁ ডাঙৰক। এইফালেও সেৱা কৰি আহিছোঁ। এনেই মামাম্মিক নকৰে, কিন্তু এয়া হৈছে আমাৰ এনাই পুথা, গতিকে সেইটো কাৰণে আমি সেৱা কৰিছোঁ। আৰু তো আমি সেৱা লৈ লৈছোঁ, কাৰণ যুগ্ম জীৱন এটা আৰম্ভ কৰিব লৈছোঁ। ডাঙৰবিলাকৰ আশীৰ্বাদ থাকিলে হয় আৰু যাতে আমাৰ প্ৰতিটো দিন ভালে কুশলে যায় আমাৰ দুয়োজনৰে। তো সেই সেৱা ভাগ কৰি লৈছোঁ আৰু আমি একেবাৰে ফুৰি মেলি আহি ঘৰ পালোহি। ঘৰ পাই আহি আকৌ এতিয়া গধূলি নহয়, আচলতে ৰাতি। এতিয়া ৰাতিকৈ খুৰীহঁতৰ ঘৰত আছে খানা,
তো এতিয়া খুৰীহঁতৰ ঘৰত, কিন্তু তাৰ আগত মই কৰিম ভাওনাৰ আখৰা, যিহেতু আমাৰ অখণ্ড ভাগৱত পাঠ হ'ব নামঘৰত 7 দিনীয়া। তো আপোনালোকেও আহিব, ৰাজগড় ৰাজহুৱা নামঘৰত আপোনালোকেও আহিব, আৰু তাত ভাওনা কৰা হ'ব। 26 তাৰিখে আছে, আৰু তাত মই কৰিম আৰু কি পাৰ্ট লৈছোঁ, কি হ'ব সেইবোৰ লাহেকৈ ক'ম, কিন্তু যদি চাব বিচাৰে তেন্তে নিশ্চয় আহিব। ঠিক আছে, এই আমাৰ ননহো উঠে। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, যিহেতু এতিয়া আৰু আখৰা কৰিম আৰু ব্যস্ত হৈ যাম। গতিকে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল, আৰু আপোনালোকেও মোৰ লগত এনেদৰে লগ হৈ থাকিব। মই নতুন নতুন ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম। ঠিক আছে, আজিলৈ বাই 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 বাই।